নমস্কাৰ। ইনকাম টেক্স ডিপাৰ্টমেণ্ট ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত কি আছে, গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। 10 পাছ, 12 পাছ আৰু ডিগ্ৰী পাছ যদি কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নতুনকৈ বিজ্ঞাপন হয়। ইয়াত বহুতো কেইবাটা বিভাগত চাকৰি হয়। MTS আছে, ইনস্পেক্টৰ এছিষ্টেণ্ট আছে, একাউণ্টেণ্ট আছে আৰু বহুতো কেইবাটাও আছে। আপোনালোকে সম্পূৰ্ণ যদি জানিবলৈ ইচ্ছা আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈকে আপোনালোকে চাই থাকিব। গোটেই প্ৰচেছটো আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। আৰু এটা কথা, আপোনালোকে যদি নতুনবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে কি আছে, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে মই আৰু নতুন নতুন ভিডিঅ' আনিম। সেইকাৰণে মই কৈছোঁ ছাবস্ক্ৰাইব কৰিবলৈ, কিয়নো আপডেটবিলাক আপোনালোকৰ বাবেই আনি থাকোঁ। হ'ব, চাই থাকক। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা আপোনালোকৰ মাজত গুৰুত্বপূৰ্ণ আৰু এটা ভিডিঅ' আনিছোঁ। ইনকাম টেক্স ডিপাৰ্টমেণ্ট ফালৰ পৰা কেইবা হাজাৰ কেছ পদ মুকলি কৰি দিছে। আপোনালোকৰ বাবে সেইটো ভাল খবৰ হয়। আপোনালোকে যদি ফুল প্ৰচেছটো দেখাম আপোনালোকক, কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব লাগিব আৰু এজ লিমিট কিমান আছে আৰু এডুকেশ্যনাল যিটো কোৱালিফিকেশ্যন হয় সেইটো আপোনালোকক কৈ দিম। আপোনালোকে গোটেই ভিডিঅ'খিনি চাই থাকিব, শেষলৈকে আপোনালোকে চাই থাকিব। আশা কৰোঁ আপোনালোকক সকলোখিনি বুজাব পাৰিম। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুত কেইবা হাজাৰ পোষ্ট হয়। এইটো আপোনালোকৰ অন্তিম সুবিধা বুলি ক'ব পাৰোঁ। ডিচেম্বৰ মাহত ইয়াত ইটো দি আছে, ইনকাম টেক্স ৰিক্ৰুটমেণ্ট 2026 নোটিফিকেশ্যন আউট ফৰ কি আছে 20,000 পোষ্ট আছে। টোটাল পোষ্ট আছে কি 20,000 পোষ্ট আছে ইয়াত। সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা হয়। চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্স CBDT বুলি কোৱা হয় ইয়াক, শ্বৰ্ট পদ আৰু কি। ইয়াত ভেকেঞ্চি ইনকাম টেক্স ডিপাৰ্টমেণ্ট ভাৰতীয় 2026। ইয়াত কি আছে অৰ্গেনাইজেশ্যনৰ নাম হয় চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্স CBDT হয়। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে গোটেইখিনি ভিডিঅ'টো চাই থাকিব, আপোনালোকক বুজাই দিম গোটেইখিনি। ইয়াত পোষ্টকেইটাৰ নাম দি আছে, পোষ্টকেইটাৰ নাম কি দি আছে আপোনালোকে চাই ল'ব পাৰে। ইনকাম টেক্স ইনস্পেক্টৰ, টেক্স এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, একাউণ্টেণ্ট, ইনস্পেক্টৰ, অফিচ ছুপাৰিনটেণ্ডেণ্ট, গ্ৰুপ B, MTS আছে ইয়াত। আপোনালোকৰ সেইটো ভাল পোষ্ট হয়, কিয়নো আপোনালোকৰ কম যদি এডুকেশ্যন কোৱালিফিকেশ্যন থাকে তেনেহ'লে MTS এছিষ্টেণ্ট সেইবিলাকত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক গোটেইখিনি প্ৰচেছ দেখাই আছোঁ। ইয়াত টোটাল ভেকেঞ্চি আছে 20,000 আৰু এপ্লাই যিটো মোড হয় অনলাইনত আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাইমেণ্টটো অনলাইন হয়। হু কেন এপ্লাই? অল ইণ্ডিয়া কেণ্ডিডেট মেল এণ্ড ফিমেল, সকলো কি আছিল ভাৰতৰ সকলো আমাৰ যিবিলাক ভাৰতৰ মানুহ আছে, যিবিলাক এডুকেশ্যন কোৱালিফিকেশ্যন আছে আৰু এজ লিমিট আছে, ইয়াৰ ভিতৰতে ভাৰতৰ সকলো মানুহে যে কৰিব পাৰে সেইটো নহয়। কি আছে ইয়াত মেল আৰু ফিমেল কৰিব পাৰিব, ল'ৰা আৰু ছোৱালী ইয়াত এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়া মেল এণ্ড ফিমেলৰ কথা কৈছে ইয়াত। যিয়ে যোগ্য সেই ইয়াত এপ্লাই কৰিব পাৰিব। আৰু কোনে এপ্লাই কৰিব পাৰিব সেই ফুল প্ৰচেছটো আপোনালোকক দেখাই আছোঁ। ইনকাম টেক্স যিটো ৰিক্ৰুটমেণ্ট হয় 2026, সেইটো চেলাৰীটো আপোনালোকে দেখা, বহুত চেলাৰী হয়। আৰু চেণ্ট্ৰেল লেভেলৰ যিবিলাক জব হয় সেইবিলাকৰ কি আছে যিটো চেলাৰী হয় বহুত হয়। 45,000ৰ পৰা কি আছে 75,000লৈকে আপোনালোকক কি আছে চেলাৰীটো দিব। ইনকাম টেক্স ভাৰতীয় 2026 এজ লিমিটটো আপোনালোকে দেখা। মিনিমাম এজ 18 পৰা 45 বছৰলৈকে। এজ ৰিলেক্সন ইন এপ্লিকেবল এজ পাৰ ৰুল। এজ ৰিলেক্সন এইটোতো আছেই, আপোনালোকে জানেই। ইয়াত 18 পৰা 45 বছৰলৈকে আপোনালোকক কি আছে এপ্লাই কৰিবলৈ দিয়া হ'ব। ইয়াৰ ভিতৰত যাৰ বয়স আছে তেওঁ এপ্লাই কৰিব পাৰিব। আৰু যেতিয়া আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় সেইটো দেখা। ইয়াত 10 পাছ যাৰ আছে, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট আপোনালোকে আৰ্টছে হওক ছায়েন্সে হওক এপ্লাই কৰিব পাৰিব। যদি আপুনি 10 পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে অথবা গ্ৰেজুৱেট কৰিছে আৰ্টছৰ হওক ছায়েন্সৰ হওক, তেনেহ'লে এই পোষ্টত ইলিজিবল হয়। সেই পোষ্টকেইটাত চিলেকশ্যন যিটো প্ৰচেছ হয়, প্ৰথম হ'ব ৰাইটেন এক্সাম, প্ৰি আৰু মেইন হ'ব। ইয়াত কোনো ইণ্টাৰভিউ নহয়। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত কি আছে দেখা, ইয়াত যিটো চিলেকশ্যন প্ৰচেছ হয় প্ৰথম কি আছে প্ৰিলিমছ বুলি কোৱা হয়, তাৰপিছত মেইনছ বুলি হ'ব। UPSC APSC যেনেকৈ হয় ঠিক তেনেকৈ এইটোতো হ'ব চিলেকশ্যন প্ৰচেছটো। আপোনালোকৰ সেইটো ভাল চাকৰি হয়, সেইকাৰণে সেইটো দিছে ইমান ৰাইটেন এক্সাম, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু দেখা ইম্পৰ্টেণ্ট যিটো ডকুমেণ্ট কি লাগিব এই গোটেইখিনি ইয়াত দি আছে। আপোনালোকে চাই ল'ব পাৰে, মই কৈ দি আছোঁ। আপোনালোকে দেখা আধাৰ কাৰ্ড অফ দ্য কেণ্ডিডেটৰ আধাৰ কাৰ্ড লাগিব, 10 পাছ চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আৰু ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট যদি থাকে তেনেহ'লে দিবা, যদি জেনেৰেল হয় নিদিবা।
আৰু চি অফিচিয়েল নটিফিকেশ্যন ফৰ মোৰ ডিটেইলছ, অফিচিয়েল নটিফিকেশ্যন আৰু গোটেইখিনি দি আছে, আপোনালোকে চাই ল'ব, মই দি দিম আপোনালোকক। আপোনালোকক গোটেই প্ৰচেছটো দেখাই দিছোঁ আৰু আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰি ল'ব পাৰিব। মেইন কি আছে, যিটো চিলেকশ্যন প্ৰচেছ হয়, আপোনালোকে দেখা চিলেকশ্যন প্ৰচেছটো কেনেকুৱা, ৰাইটেন এক্সাম হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, ৰাইটেন এক্সাম কি আছে, প্ৰিলিমছ হ'ব, তাৰপিছত মেইনছ হ'ব। আৰু এটা কথা, আপোনালোকৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন হয় 10, 12 আৰু গ্ৰেজুৱেট, আপোনালোকে আৰ্টছৰ হওক ছায়েন্সৰ হওক, আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ নেলাগে, সেইটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম লিংকটো, তাৰ পৰা আপোনালোকে জানিব, সেইটো মই নকওঁ। আৰু এটা কথা, ইয়াত যিবিলাক মানে ডকুমেণ্ট লাগে গোটেইখিনি লাগিব আপোনালোকৰ, আৰু কাষ্ট চাৰ্টিফিকেট আৰু চেণ্ট্ৰেল লেভেলৰ, সেইটো চেণ্ট্ৰেল লেভেলৰ হয় জবটো আপোনালোকৰ বাবে সেইটো ভাল সুবিধা হয়। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব সোনকালে, হ'ব। আৰু গোটেইখিনি আপোনালোকৰ লিংকটো দি দিম, আপোনালোকে তাৰ পৰা কি আছে লিংকটো ক্লিক কৰি আপোনালোকে গোটেইখিনি আপোনালোকে দেখিব পাৰিব, হ'ব। আৰু এটা নতুন আপডেট যদি আপোনালোকে ভাল পায় তেনেহ'লে কি ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু নতুন নতুন আপডেটবিলাক মই দি থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু যদি কিবা কিবি ভুল ত্ৰুটি হয় মোক ক'ব, কমেণ্টত জনাব, মই কৈ দিম। আৰু বহুতো বেয়া বেয়া কমেণ্ট কৰি থাকে, সেইটো কিয় কৰি থাকা তোমালোকৰ বাবে ভালৰ কাৰণে মই ভিডিঅ'বোৰ বনাই আছোঁ, তথাপি তোমালোকে বেয়া কমেণ্ট কৰি থাকা, হ'ব। সকলোৱে ভাল থাকক, পিছত আৰু এটা ভিডিঅ' আনিম।